নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপুনি মহাদেৱৰ কৃপা বা আশীৰ্বাদ লাভ কৰিব বিচাৰে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ ঘৰত কিবা সমস্যা সমাধান লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। যদি আপুনি ছাবস্ক্ৰাইব নকৰে তেনেহ'লে আপোনাৰ ঘৰত ডাঙৰ বিপদ হ'ব। যদি আপুনি ছাবস্ক্ৰাইব কৰে মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ সমস্যা বা বিপদৰ পৰা মুক্তি লাভ কৰিব। 100% সঁচা কথা। আজি এই ভিডিঅ'টোত 1000 ভিউৱাৰ্ছৰ ভিতৰত মিনিমাম 500 ছাবস্ক্ৰাইবাৰ টাৰ্গেট। ভিডিঅ'টো চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। সকলোৱে কোনো ছাবস্ক্ৰাইব নকৰাকৈ এই চেনেলটোৰ পৰা গুচি নাযাব। মহাদেৱৰ কৃপাত আপুনি ভবা মতে আপোনালোকৰ মনৰ আশা মহাদেৱে পূৰণ কৰিব। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। কিছুমান অসুবিধা হ'ব, কিন্তু একেই সময়ত তেওঁলোকেও সমাধান পাব। আজিৰ দিনটোত আপোনাৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। এটা ধৰ্মীয় স্থানত সময় অতিবাহিত কৰা হ'ব। আজিৰ দিনটোত আপুনি ধৰ্মীয় অনুষ্ঠানত সময় কিছু কটাবলগীয়া হ'ব বুলি কৈছে। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নৰ প্ৰতি যথাযথ মনোযোগ দিব লাগে। অসলতাৰ বাবে কাম স্থগিত ৰাখিবলৈ চেষ্টা নকৰিব। আজিৰ দিনটোত পঢ়া শুনা শিক্ষাৰ্থীসকলে অধ্যয়নৰ ক্ষেত্ৰত মনোযোগ দিবলৈ কৈছে। আৰু আজিৰ দিনটোত আপোনাক এলাহ কৰিবলৈ কোৱা নাই। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। কেতিয়াবা আত্মবিশ্বাসৰ অভাৱ আৰু অসলতাৰ বাবে কৰা কামত বাধা আহিব পাৰে। আপোনাৰ এলেহুৱা স্বভাৱৰ বাবে আপুনি যি কাম কৰে সেই কামত আজি আপোনাৰ বাধাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। আপোনাৰ নেতিবাচক শ্ৰুতিবোৰ আঁতৰাই আপুনি সৰ্বশ্ৰেষ্ঠ ফলাফল প্ৰাপ্ত কৰিব পাৰে। আপোনাৰ নেতিবাচক শ্ৰুতিবোৰ আজি আপোনাক সৰ্বশ্ৰেষ্ঠ ফলাফল প্ৰাপ্ত কৰিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। দুপৰীয়া যিকোনো অপ্ৰীতিকৰ বাতৰিৰ দ্বাৰা মনটো বিচলিত হ'ব। আজিৰ দিনটোত দুপৰীয়া সময়ত আপোনাৰ কিছুমান বেয়া খবৰ আহিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। এজন অজ্ঞাত ব্যক্তিৰ সৈতে বিতৰ্কত নাযাব। আজিৰ দিনটোত আপুনি যিজন ব্যক্তি অজ্ঞাত সেই ব্যক্তিজনৰ লগত আপোনাৰ কাজিয়া পেচাল বিতৰ্ক কৰিবলৈ কোৱা নাই আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। বিত্ত সম্পৰ্কীয় কাৰ্যকলাপৰ ক্ষেত্ৰত কাৰো ওপৰত অত্যধিক নিৰ্ভৰ নকৰিব। আজিৰ দিনটোত আপোনাক বিত্ত সম্পৰ্কীয় কাৰ্যকলাপৰ ওপৰত অত্যধিক নিৰ্ভৰ কৰিবলৈ কোৱা নাই অন্য ব্যক্তিৰ ওপৰত। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। সকলো ধৰণৰ সম্পৰ্ক উন্নত হ'ব আৰু চাৰিওফালৰ পৰা সুখ আহিব। আজিৰ দিনটোত আপোনাৰ সুখ আহিব পাৰে বুলি কৈছে আৰু উন্নত হ'ব। ঘৰুৱা তত্ত্বাৱধান আৰু সজ্জা সম্পৰ্কীয় কামত সময় ব্যয় কৰা হ'ব। আজিৰ দিনটোত আপোনাক ঘৰুৱা কামত কিছু সময় কটাবলৈ কৈছে। ইতিবাচক মানসিকতা ৰাখিব আৰু আপোনাৰ আচৰণত অধিক পৰিকল্পিত আনিব। আজিৰ দিনটোত আপোনাক ইতিবাচক মানসিকতা ৰাখিবলৈ কৈছে আৰু আপোনাৰ আচৰণত অধিক পৰিপক্কতা আনিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। আপোনাৰ কামবোৰ প্ৰণালীবদ্ধভাৱে কৰা আৰু সমন্বয় বজাই ৰখাটো আপোনাক সফল কৰি তুলিব। আপোনাৰ কামবোৰ আজি প্ৰণালীবদ্ধভাৱে আপোনাক কৰিবলৈ কৈছে আৰু সেই কামত আপুনি সফলতা পাব বুলি কৈছে। সমাজতো সন্মান থাকিব। আজি আপোনাৰ সমাজত অন্য ব্যক্তি আপোনাক সন্মান কৰিব পাৰে বুলি কৈছে। কেতিয়াবা আপোনাৰ খং আৰু অত্যধিক শৃংখলাবদ্ধ হ'লে আনৰ বাবে সমস্যাৰ সৃষ্টি হ'ব। আজিৰ দিনটোত আপোনাক খং কৰিবলৈ কোৱা নাই, নহ'লে অন্য ব্যক্তি আপোনাক খঙৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। ঘৰত এজন অপ্ৰিয় ব্যক্তিৰ আগমনে মনটো সুখী কৰি তুলিব। আজিৰ দিনটোত আপোনাৰ ঘৰত ব্যক্তি আহিব পাৰে বুলি কৈছে আৰু সেই ব্যক্তিৰ লগত যদি আপুনি কথা পাতে আপোনাৰ মনটো সুখী হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। আজি আপোনাৰ চিন্তাবোৰ কাৰ্যলৈ ৰূপান্তৰিত হ'ব। ই আপোনাৰ ওপৰত এক নতুন শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব। আজিৰ দিনটোত যদি আপুনি চিন্তা কৰিলে আপোনাৰ নতুন শক্তি আত্মবিশ্বাস পাব বুলি কৈছে। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত অধিক গুৰুত্ব দিব লাগিব। আজিৰ দিনটোত পঢ়া শুনা শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ প্ৰতি কিছু গুৰুত্ব দিবলৈ কৈছে। আপুনি ঘৰৰ এজন জ্যেষ্ঠ ব্যক্তিক খঙৰ সন্মুখীন হ'ব লাগিব পাৰে। আজিৰ দিনটোত আপোনাৰ ঘৰৰ এজন ব্যক্তিৰ বাবে আপোনাক খং উঠিব পাৰে বুলি কৈছে। সেয়েহে তেওঁলোকৰ সন্মান কোনো প্ৰকাৰে হ্ৰাস নকৰিব। আজিৰ দিনটোত আপোনাৰ ঘৰৰ ব্যক্তিৰ সন্মান
আপোনাক হ্ৰাস কৰিবলৈ কোৱা নাই আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। দিনটো আৰম্ভণিতে কিছুমান প্ৰত্যাহ্বান থাকিব। আপোনাৰ যিকোনো গুৰুত্বপূৰ্ণ কামত ঘৰৰ জ্যেষ্ঠ ব্যক্তিসকলৰ সহযোগিতা লওক। আজিৰ দিনটোত যদি আপুনি কাম কৰে, আপোনাৰ ঘৰৰ জ্যেষ্ঠ ব্যক্তিৰ সহযোগিতা ল'বলৈ কৈছে। তেওঁলোকৰ সঠিক পৰামৰ্শৰ দ্বাৰা আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। আজিৰ দিনটোত যদি আপুনি ঘৰৰ জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ লয়, আপুনি সফলতা পাব বুলি কৈছে। আৰু হাঁহি আৰু মনোৰঞ্জনত সময় অতিবাহিত কৰা হ'ব। আজিৰ দিনটোত আপুনি হাঁহি ফূৰ্তিৰ মাজেৰে কটাব পাৰিব বুলি কৈছে। অৰ্থনৈতিক বিষয়ত অধিক মনোযোগ দিয়া প্ৰয়োজন। আজিৰ দিনটোত আপোনাক অৰ্থনৈতিক বিষয়ত কিছু মনোযোগ দিবলৈ কৈছে। অপ্ৰয়োজনীয় ব্যয় অতিক্ৰম কৰক। আজিৰ দিনটোত আপোনাক টকা পইচা অপ্ৰয়োজনত খৰচ কৰিবলৈ কোৱা নাই। অত্যাধিক খং আৰু খৰখেদা কৰি আপোনাৰ কামবোৰ নষ্ট কৰিব পাৰে। অত্যাধিক খং কৰি যদি আজি কাম কৰে আৰু খৰখেদা কৰি যদি আপুনি কাম কৰে, আপোনাক সেই কামটো নষ্ট হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। পৰিয়ালৰ সদস্যসকলৰ সৈতে পাৰস্পৰিক পৰামৰ্শৰ জৰিয়তে লোৱা সিদ্ধান্ত সৰ্বশ্ৰেষ্ঠ হ'ব। আজিৰ দিনটোত আপুনি পৰিয়ালৰ সদস্যৰ লগত যদি পাৰস্পৰিক পৰামৰ্শৰ জৰিয়তে সিদ্ধান্ত লৈ পেলাই যদি কাম কৰে, আপোনাৰ ভাল বুলি কৈছে। ঘৰত এটা মাংগলিক অনুষ্ঠানৰ পৰিকল্পনা থাকিব। আজি আপোনাৰ দিনটোত ঘৰত মাংগলিক অনুষ্ঠানৰ পৰিকল্পনা থাকিব বুলি কৈছে। শিশুৰ সৈতে সম্পৰ্কিত সমস্যাটো সমাধান বিচাৰিলে উদ্বেগ আঁতৰ হ'ব। আজিৰ দিনটোত আপোনাৰ সন্তানৰ বাবে সমস্যা সমাধান কৰিব পাৰিব বুলি কৈছে। আপুনি নিশ্চিতভাৱে আপোনাৰ কামত মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনাক নিশ্চিতভাৱে আপোনাৰ কামত মনোনিৱেশ কৰিব পাৰিব বুলি কৈছে। আপুনি পৃথিৱীৰ পৰা ওলাই যাব লাগিব। আজিৰ দিনটোত আপুনি পৃথিৱীৰ পৰা ওলাই যাব লাগিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। ঘৰটো তত্বাৱধান বা নৱীকৰণ সম্পৰ্কীয় কাৰ্যকলাপো বিবেচনা কৰা হ'ব। আজিৰ দিনটোত আপুনি নৱীকৰণ সম্পৰ্কীয় কাৰ্যকলাপত বিবেচনা কৰিব পাৰিব বুলি কৈছে। আপোনাৰ কামৰ আৱেগ আৰু আৱেগে আপোনাৰ প্ৰচণ্ড সফলতা প্ৰদান কৰিব। গতিকে কোনো কঠোৰ পৰিশ্ৰম বাদ নিদিব। আজিৰ দিনটোত আপোনাক কঠোৰ পৰিশ্ৰম কৰিবলৈ কৈছে। কিছু সময় আকৰ্ষণীয় আৰু জ্ঞানবৰ্ধক সাহিত্য পঢ়াত অতিবাহিত হ'ব। আজিৰ দিনটোত আপোনাক কিছু সময় জ্ঞানবৰ্ধক সাহিত্য পঢ়াত অতিবাহিত কৰিবলৈ কৈছে। যিকোনো স্থানত খৰচ বা বিনিয়োগ কৰোঁতে সতৰ্ক হ'ব, ভুল হ'ব পাৰে। আজিৰ দিনটোত আপুনি টকা পইচা যদি খৰচ কৰে, বিনিয়োগ কৰে, আপোনাৰ ভুল হ'ব পাৰে বুলি কৈছে। শেষত আহিছোঁ আমি মীন ৰাশি। কিছু সময়ৰ পৰা চলি থকা সমস্যা সমাধান বিচাৰি আপুনি সকাহ অনুভৱ কৰিব। আপোনাৰ যদি সমস্যা সৃষ্টি হৈছিলে, আজিৰ দিনটোত আপুনি সকাহ পাব বুলি কৈছে। আজিৰ দিনটো ধনৰ প্ৰবাহৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ দিন। আজিৰ দিনটো আপোনাৰ টকা পইচা ফালৰ পৰা ভাল দিন বুলি কৈছে। ঘৰটো উন্নত কৰাৰ সময়ত বাস্তু সম্পৰ্কীয় নিয়ম অনুসৰণ কৰাটো আপোনাৰ বাবে অতি উপযুক্ত হ'ব। আজিৰ দিনটোত আপুনি ঘৰ যদি উন্নত কৰিম বুলি ভাবিছে, বাস্তু সম্পৰ্কীয় নিয়ম আপোনাক মানি চলিবলৈ কৈছে। ঘৰত আত্মীয় আগমনৰ সৈতে ব্যস্ততা থাকিব। আজিৰ দিনটোত আপোনাৰ ঘৰত আত্মীয় আগমনৰ বাবে ব্যস্ত থাকিব কিছু সময়। পাৰিবাৰিক দায়িত্ব বৃদ্ধি হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ পাৰিবাৰিক দায়িত্ব বৃদ্ধি হ'ব পাৰে বুলি কৈছে।